অষ্ট্ৰেলিয়ালৈ ৰাওনা ভাৰতীয় দল কেইবাটাও বিষয়ত গম্ভীৰে দিলে গুৰুত্বপূৰ্ণ ইংগিত। বৰ্ডাৰ গাভাস্কৰ ট্ৰফিৰ বাবে অষ্ট্ৰেলিয়া ৰাওনা হোৱাৰ পূৰ্বে আজি মুম্বাইত এক সংবাদমেল সম্বোধন কৰে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে। এই সংবাদমেলত গম্ভীৰে আগন্তুক বৰ্ডাৰ গাভাস্কৰ ট্ৰফিত ভাৰতীয় দলৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত মন্তব্য আগবঢ়ায়। এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ উপস্থিতি সন্দৰ্ভত এতিয়া কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই। এই সন্দৰ্ভত গৌতম গম্ভীৰে সংবাদমেলত প্ৰশ্ন কৰা হয় আৰু এই প্ৰশ্নৰ উত্তৰত গম্ভীৰে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে এই বিষয়ে সঠিক তথ্য লাভ কৰিব বুলি মন্তব্য কৰে। অৰ্থাৎ ৰোহিতে এই মেচখনৰ বাবে দলত উপলব্ধ নহ'ব পাৰে বুলি যি খবৰ ওলাইছে সেই খবৰ অস্বীকাৰ কৰা নাই গম্ভীৰে। সংবাদমেলত গম্ভীৰক লগতে ভাৰতীয় দলৰ অপেনিং সন্দৰ্ভতো প্ৰশ্ন কৰা হয়। যদি ৰোহিত শৰ্মা প্ৰথম টেষ্টত উপলব্ধি নাথাকে তেতিয়া তেওঁৰ স্থানত অপেনাৰ হিচাপে কোনে দায়িত্ব ল'ব সেই সম্পৰ্কত প্ৰশ্ন কৰাৰ উত্তৰত গম্ভীৰে অভিমন্যু ঈশ্বৰন আৰু কে ৰাহুলৰ নাম প্ৰথম দুটা বিকল্প হিচাপে উল্লেখ কৰে। এই দুগৰাকীৰ লগতে দলত আন বিকল্পও আছে বুলি গম্ভীৰে লগতে মন্তব্য কৰে।